মানৱ প্ৰেমৰ এতিয়া উৎকৃষ্ট উদাহৰণ হৈছে শিৱসাগৰ। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট এতিয়া মানৱ প্ৰেমৰ এক উৎকৃষ্ট উদাহৰণ। বিভিন্নজন আহিছে বিপদত পৰা বানপীড়িতক সহায় কৰিবলৈ। তাৰ মাজতে আহিছে কেৱল যে অসমৰে নহয়, বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আহিছে বহুজন শ্বহীদ, যি আৰ্তজনক সহায় কৰিবলৈ। তাৰ মাজতেই মুম্বাইৰ পৰা আহিছে এগৰাকী বিশেষ ব্যক্তি, যাক মানৱতাৰ দূত ৰূপে পৰিচিত। সেই বিশেষ ব্যক্তিগৰাকী আজি আহি উপস্থিত হৈছে শিৱসাগৰত, আৰু শিৱসাগৰৰ বানপীড়িতৰ কাষত তেখেতে সাহায্য প্ৰদানৰ বাবে আহিছে শিৱসাগৰলৈ। আৰু বহুসংখ্যকে হয়তো গম পাইছে, তেওঁ হৈছে হুছেইন মানচুৰী। আচলতে মানৱতাৰ দূত, যি মানুহৰ বাবে কাম কৰে, আৰ্তজনৰ কাৰণে কাম কৰি আহিছে, যাৰ বাবে তেখেতক মানৱতাৰ দূত ৰূপে স্বীকৃতি প্ৰদান কৰিছে। আৰু তেখেত এগৰাকী আচলতে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আৰু এগৰাকী সমাজৰ আৰ্তজনক, যি বিপদত পৰে তেওঁক সহায় কৰি ভাল পায়। বিশেষকৈ তেখেতে কেঞ্চাৰ ৰোগীকে আদি কৰি বানপীড়িত আৰু যিসকল দৰিদ্ৰ সেইসকলক তেখেতে সহায় কৰি আহিছে। আৰু হুছেইন মানচুৰীয়ে আজি শিৱসাগৰৰ বিভিন্ন প্ৰান্তত পানীৰ মাজত থকা আৰ্তজনক যি সাহায্য সামগ্ৰী লৈ আহিছিল, সেই সাহায্য সামগ্ৰী যোগান ধৰিছে। পানীত একঁকাল পৰ্যন্ত পানীত নামি তেখেতে সেই মানুহৰ কাষলৈ গৈছে। বিপদত পৰা আৰ্তজনক তেখেতে মুম্বাইৰ পৰা লৈ অহা যি সামগ্ৰী, সেই সামগ্ৰী যোগান ধৰিছে। আপুনি ভাবি চাওক, মুম্বাইৰ পৰা আহিছে অসমৰ শিৱসাগৰত বানপীড়িতক সহায় কৰিবলৈ। কিমান বিশাল এক মনৰ অধিকাৰী হ'ব লাগিব। সেইগৰাকী হৈছে হুছেইন মানচুৰী। আৰু কেৱল মুম্বাইৰ পৰাই যে আহিছে তেনে নহয়, পাঞ্জাৱৰ পৰাও আহিছে অসমৰ আৰ্তজনক এতিয়া সহায় কৰিবলৈ, বানত বিধ্বস্ত হোৱা সেই বানপীড়িতক সহায় কৰিবলৈ। পাঞ্জাৱৰ পৰা শিখ সম্প্ৰদায়ৰ কিছু ব্যক্তি আহিছে এতিয়া শিৱসাগৰ, নাজিৰা বিভিন্ন প্ৰান্তত তেখেতসকলেও বানপীড়িতক সহায় কৰিছে। এটা নামঘৰত শিখ সম্প্ৰদায়ৰ কেইজনমান যুৱকে যি বানে পলস পেলাই থৈ গ'ল, সেই পলস চাফা কৰি আছে। সেয়াই হৈছে মানৱতাৰ, যি মানৱ ধৰ্মতকৈ আৰু উচ্চ ধৰ্ম একো হ'ব নোৱাৰে। সেই কথাই কিন্তু প্ৰকৃতি এই বানে আকৌ এবাৰ সোঁৱৰাই দিছে। মানৱতাই শ্ৰেষ্ঠ ধৰ্ম, সেই কথাষাৰ আকৌ এবাৰ প্ৰমাণ হৈছে।